জোনাকে সোধে হেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল মা ও মা আহিলি অ যা তাক ভাত বাঢ়ি দে নাই মই আগে গা ধুই ল'ম তাৰপিছতহে ভাত খাম আজি ইমান দেৰি কৰিলি ভোকত কি জানি তোৰ পেটটো বিষাই গৈছে না নাই অ' মা কলেজ ছুটি হোৱাৰ পিছত বাই এজনী হোটেলত কিবা খুৱাইছে এই বাই ভনীবোৰ গোটাই নলবি বুজিছ চহৰৰ মানুহক একেবাৰে বিশ্বাস নকৰিবি মোৰ কাৰণে তই চিন্তা কৰিব নালাগে নিজৰ চিন্তা কৰ পিতাই মইনো আৰু নিজৰ বাবে কি চিন্তা কৰিম তোৰ আৰু মাৰৰ বাবে চিন্তা কৰোঁতে কৰোঁতে মোৰ গোটেই জীৱনটোৱে যাব এতিয়া তই মনে মনে থাকৈ জীৱনটো ক'ত যাবগৈ তই আমাৰ লগতে থাকিবি মোৰ আয়ুসটো লৈ থাকিবি দেখিছ মাৰৰ কথা মোক গালিয়েই পাৰি থাকে এতিয়া জীৱনটো যাওঁ বুলি কওঁতে নিজৰ আয়ুসটো দিবলৈ আহিছে এইবিলাক মৰাৰ চৰাৰ কথা নকবি দেই জীৱনত বহুত কাম কৰিব বাকী আছে মাত্ৰ তই চৰ্দাৰৰ লগত কাজিয়া নকৰিবি সিহঁত বহুত বেয়া মানুহ ঐ ডেভিড বেয়া মানুহৰ বেয়া কামবোৰ সহ্য কৰি নাথাকিবি সিহঁতক ওলোটাই নধৰিলে বেয়া কাম কৰিয়েই থাকিব মানা কৰা মানুহ থাকিলেহে বেয়া কাম কৰিবলৈ ভয় কৰিব না ঐ চৰ্দাৰটোক ভাল কৰিব যাব নালাগে ঐ ডেভিডে কোৱা কথাটো মানিবি চৰ্দাৰটোৰ লগত কাজিয়া নকৰিবি একদম বেয়া মানুহ আছে কি খাতিৰ নকৰোঁ মই তাৰ নিচিনা 10জন আহিলেও মই অকলে উফৰাই দিম মই বাহিৰৰ পৰা হওঁ অলপ গ'ল আৰু এতিয়া কৰবাত নিচা কৰি ৰাতিখন চিঞৰ বাখৰ কৰিব সি ঐ যা তই গাটো ধুই লবি যা যা ৰৈমালি পাপা এতিয়া কেনে আছে ঠিকে আছেতো এতিয়ালৈকে চেঞ্চ অহা নাই ডক্টৰবোৰেও একো ক্লেৰিফিকেশ্যন দিব পৰা নাই কৈ আছে আণ্ডাৰ অবজাৰ্ভেশ্যনত আছে তুমি অলপ ৰ'বাচোন মই অকণমান আহি আছোঁ তুমি ক'ত যোৱা পাপাই কাম কৰা ঠাইৰ মানুহ এটাই অথনিৰ পৰা মোক ফোন কৰি আছে কিবা বোলে মোৰ লগত কাম আছে মই লগ কৰি আহোঁ ব'লা ময়ো তোমাৰ লগত যাওঁ নেলাগে তেখেতৰ ওচৰত মোৰ কাৰণে কিবা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছে মই অকলে যাব লাগিব ডোণ্ট ৱৰি মোৰ একো নহয় মই আহি আছোঁ দেই ৰৈমালিক কোনে কি ইনফৰ্মেশ্যন দিবলৈ মাতি নিছে বাপেকৰ এনেকুৱা এটা কেছ হোৱাৰ পিছত তাইক যদি কোনোবাই কিবা অপকাৰ কৰি দিয়ে না তাই অকলে গৈ ভুল কৰিছে ময়ো তাইৰ পিছত যোৱা ভাল হ'ব তই পিতাইক বুজাবি না চৰ্দাৰহঁতক ভাল কথা ক'লেও সিহঁতে বেয়া পায় শত্ৰু বুলি ভাবে মই কিবা কথা ক'লে তোৰ পিতাইতে একো নুবুজে তোৰ কিবা বুজাব আছে তই বুজাবি তোৰ কথা মানিবহি মানিব জানো মোৰ কথা অঁ ঐ তহঁতে কি কৰি আছ মোৰ কথা পাতি আছ না ঐ আহিলি না নিচা খাই এতিয়া হাল্লা কৰিবি আজি একদম মদ খোৱা নাই হা মোৰ ল'ৰা ডাঙৰ হৈছে কলেজত পঢ়িছে হে মই নিচা খাই আহিলে ভাল হ'ব নেকি কথাটো ঐ পিতাই তই মোৰ কথা ইমান চিন্তা কৰ নে
কৰিবতো, কিয় নকৰিব? মা পিতা নকৰি কোনে কৰিব? তই পঢ়ি মেলি আমাৰ গাঁওখন বচাবি দেই বাচা। তোৰ ওপৰতে গোটেই গাঁৱৰ মানুহে আশা কৰি আছে। আমাৰ গাঁৱত জানো ভাল মানুহ আছেগৈ? চব চৰ্দাৰৰ দালাল হৈ গ'ল। আছেও, চব মানুহে চৰ্দাৰৰ দালাল হৈ যোৱা নাই, মাত্ৰ ভয়তে চৰ্দাৰক মানি থাকে। তই আৰু মই মিলি সিহঁতক সাহস দিব লাগিব। সি এনে সাহস দিয়াতো এই যে মোৰ বাঘৰ পোৱালিটো ডাঙৰ কৰিছোঁ, ইয়েই মোৰ আশা, ইয়েই মোৰ সাহস। শুন ডেভিড, কেতিয়াবা যদি মই মৰিও যাওঁ, তই পাহাৰৰ বেয়া কামবোৰ আঁতৰাবি দেই। আমাৰ বাবে এই পাহাৰটোৱে আমাৰ পিতাই, আমাৰ ঘৰ, ইয়াক বচাবই লাগিব। পাৰিবিনে নাই মোৰ বাঘৰ পোৱালি? পাৰিম পিতাই। মই আমাৰ পাহাৰটো বচাই পাহাৰৰ ল'ৰা ছোৱালীবোৰক ভাল কৰিম। পাহাৰৰ বেয়া কামবোৰ বন্ধ হ'লেই মাচাং দেৱতা সন্তুষ্ট থাকিব। কাকো দিগদাৰ নিদিয়ে মাচাং দেৱতাই। কোন ন? চিনি পোৱা নাই? আন্ধাৰত ক'ত চিনি পাবি? ওচৰত আছোন। ৰ কৈছো ৰ। চাওক, মোৰ আপোনাৰ লগত এইবোৰ কথা পাতিবলৈ একেবাৰে ইচ্ছা নাই। যদি আপোনাৰ সঁচাকৈ পাপাক সহায় কৰিব মন গৈছে, তেন্তে আপুনি পুলিচৰ ওচৰত গৈ কথা পাতক, কাৰণ তেখেতো এজন পুলিচ অফিচাৰে হয় ন। এতিয়া মোৰ একমাত্ৰ কাম হৈছে পাপাক ভাল কৰি ঘৰলৈ নিয়া। এতিয়া আপুনি মোক ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিব, আপুনি যাওক। এইবোৰ কি হৈ আছে ৰৈমালী? এই মানুহজন কোন হয়? আৰে এই মানুহজন কোন হয় নোকোৱা কিয়? এই ৰ'বাই, যাব দিয়া, ব'ল আমি ইয়াৰ পৰা এতিয়া যাওঁ। কিন্তু তোমাক এই মানুহজনে ইয়ালৈ কিয় মাতি আনিছিলে? মই তোমাক সকলো কথা কৈ আছোঁ, ব'ল আমি এতিয়াৰ পৰা যাওঁ। ডেভিড, ঐ ডেভিড, তই টোপনি গলি না কি? হয় ল'ৰা, কি হ'ল? কিয় উঠাই দিছ? তোৰ পিতাই এতিয়া ঘৰ আহি পোৱা নাই। ঐ আহিব নহয়, তই শুই থাক যা। ৰাতিৰ ৰেলটো ভৈয়ামত পাৰ হৈ গ'ল, ইমান দেৰি কৰিব লাগে না। ক'ৰবাত বেছিকৈ নিচা খাই পৰি আছে চাগে। নিচা ফাটিলে আহিব নহয়, তই শুই থাক যা। নহয় ঐ, মনটো দেখোন কিবা কিবা লাগি আছে। মোক শুব দে না, কাইলৈ মোৰ কলেজ আছে। পিতাই ৰাতি নহাটো একো নতুন কথা নহয়। যা যা, শুই থাক। দেখিছেনে মানুহটোৰ কাণ্ড? অলপ আগত ক'লে সি বোলে আৰু নিচা নকৰে। ল'ৰা কলেজত পঢ়ে, ল'ৰা লাজ পাবৰ কাৰণে সি বোলে নিচা কৰা বাদ দিছে। ইমান মিছা কথা কয় না, কোনোবা মাতি দিয়াৰ লগে লগে দৌৰি গ'ল নিচা কৰিব। আমাৰ বাবে এই পাহাৰটোৱে আমাৰ পিতাই, আমাৰ ঘৰ, ইয়াক বচাবই লাগিব। পাৰিবিনে নাই মোৰ বাঘৰ পোৱালি? পাৰিম পিতাই। মই আমাৰ পাহাৰটো বচাই পাহাৰৰ ল'ৰা ছোৱালীবোৰক ভাল কৰিম। পাহাৰৰ বেয়া কামবোৰ বন্ধ হ'লেই মাচাং দেৱতা সন্তুষ্ট থাকিব। কাকো দিগদাৰ নিদিয়ে মাচাং দেৱতাই। কোন ন? চিনি পোৱা নাই? আন্ধাৰত ক'ত চিনি পাবি? ওচৰত আছোন। ৰ কৈছো ৰ। হে চালা, ইমানটো ইমান নিচা পাগল, খুদবা পৰি আছে নিচা কৰি। আহক আজি আজি তাৰ গাৰ পৰাই নিচা কৰা ভূতটো একদম গুচাই নিম।
দেৱীদাৰ মাই তই খবৰটো পাইছা না কি খবৰনো এই তহঁতৰ বিছা ৰাস্তাত পৰি আছে থাকক য'ত পৰি থাকে পৰি থাকক ঐ খালি নিচা কৰিব জানে ঘৰটো আহিব সি ৰাস্তা চিনি নাপায় নিচা হোৱা নাই বিছা মৰি আছে কি কি ঠিক কলি তই কোনে ক'লে তোক ঐ মই চাই কেনে আহিছে তই জলদি যা ঐ দেৱী হেল্ল' হয় আহি আছোঁ আৰে অলপতো সময় লাগিবই ন এয়া আহি পাহাৰ তল পাইছোঁ গাড়ী ৰখাই এতিয়া পদযাত্ৰা আৰম্ভ কৰিম হ'ব আহি আছোঁ ডেভিড ঐ মৰি থকাটো হয়তো মৰি থকা নাই কি জীয়াই আছে নেকি নহয় মানে নিচাও কৰিব পাৰেতো নিচাতে পৰিও থাকিব পাৰে ঐ ডেভিডৰ বাপে নুচুবি, ঐ, কি হ'ল ঐ তোৰ পুলিচ কেছ কোনোবাই ক'লে বোলে মই মোৰ পিতাইক নুচুম নেকি ঐ ডেভিড কি হৈছে তোৰ পিতাই ঐ হা কেনেকে মৰিলে কোনে মাৰিলে তাক ঐ উঠে ঐ উঠ না মাছাঙে মোৰ পিতাইক কিয় মাৰিব কি দুখ কৰিলে মোৰ পিতাই নাই এয়া মাছাঙৰ কাম নহয় না না কোনোবাই তাক ৰাস্তাত মাতি নিছিল তাৰপিছত কি ঘূৰিয়ে নাই ডেভিডৰ বাপে উঠে পিতাই ঐ পিতাই ৰাস্তালে মাতি নিয়া মানুহটো কোন মাছাঙে আমাৰ কৰি মাতি নিয়া নাইতো বেছিকৈ দিছা নেকি পাপাই ইমান খাব নোৱাৰে নহয় নষ্টহে হ'ব বেছিকৈ নবঢ়াবা মা তুমি খাই ল'ব লাগিছিল মই খাম মোৰ কাৰণে চিন্তা কৰিব নালাগে কালি মানুহটোৱে আকৌ ফোন চোন কৰিছে নেকি সি মোক আৰু ফোন নকৰে সি গম পাই গ'ল যে মই তাৰ কথাত অলপো ইণ্টাৰেষ্টেড নহয় গতিকে ফোন কৰি তাৰ একো লাভ নহ'ব কিজনী কিবা ভিতৰুৱা খবৰ দিলেহেঁতেন সেইবোৰ ধান্দাবাজ মানুহ মা সেইবোৰ মাজত সোমাব নোৱাৰি কি স্বাৰ্থত পাপাক গোপন খবৰ দিবলৈ আহিবহি মই যাওঁ মা ডাক্তৰে নহ'লে বিচাৰি ফুৰিব তুমি কিন্তু খাই ল'বা দেই ছোৱালীজনীৰ অকলে অকলে বৰ কষ্ট হৈছে